ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ জনোৱা ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতকো শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছো। ভাৰতনাথক তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছো। এয়া সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক অৰূপ তালুকদাৰ ডাঙৰীয়া। আমি অসম উন্নতি সভাৰ পৰিয়ালবৰ্গ যদি আমাৰ মাজত আছে প্ৰতিযোগীসকলক গ্ৰেটাৰটি আপোনালোকক দিয়া হৈছে। পুনৰ নিৰীক্ষণ কৰি আপোনালোকে বহিখিনি আমাক জমা দিব লাগিব আৰু যিসমূহ প্ৰতিযোগিতা ব্যৱস্থা কৰিছোঁ গতিকে তেওঁলোকে দেৰিকে অহাখিনি কিবা এটা টাইম মিলাই দিব পাৰে। এটি জাতিক জীয়াই ৰখাৰ মহা সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিবাদ। প্ৰতিজন শ্বহীদেই প্ৰতিজন অসমীয়াৰ প্ৰতিজন অসমবাসীৰ বুকুৰ মাজত অমৰ হৈ সদায় জিলিকি থাকক তাকে কামনা কৰিছোঁ। রাখিম জননীর মান, রাখিম জননীর মান, হে শহীদ তোমাক সহস্র প্ৰণাম। জামুগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু জামুগুৰি উন্নতি সভাৰ মিলিতভাৱে তেওঁলোকে আজি জামুগুৰি অঞ্চলৰ ৰাইজৰ সহযোগত আজি যে ঐতিহাসিক দিন এই ঐতিহাসিক দিন অতীতৰ পৰাই তেওঁলোকে পালন কৰি আহিছে, উদযাপন কৰি আহিছে আৰু সেই বীৰ পুৰুষসকলক সেই ত্যাগী পুৰুষসকলৰ তেওঁলোকৰ যে আদৰ্শ তেওঁলোকৰ চিন্তাক আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে। কাৰণ সেই বীৰ পুৰুষসকলে ত্যাগী পুৰুষসকলে তেওঁলোকে আমাক অসমীয়া শিকাইছিলে, যে আমাক অসমীয়াক সপোন দেখিবলৈ শিকাইছিলে, এখন পূৰ্ণাংগ অসমৰ, এখন ধুনীয়া অসমৰ, যি অসমত আমি অসমীয়াই অসমত থাকি স্বাভিমানেৰে জীয়াই থাকিবলৈ তেওঁলোকে আমাক সপোন দেখুৱাইছিলে। আৰু সেই সপোনবোৰক যাতে পূৰ্ণাংগ ৰূপ লওক আৰু সেই সপোনবোৰে যাতে নতুন ৰূপ লওক তাৰে আশাৰে আচলতে এই অনুষ্ঠানটো উদযাপন কৰা হয়, তেওঁলোকৰ ত্যাগবোৰক উদযাপন কৰা হয়। আৰু অসম চৰকাৰক এই মঞ্চৰ পৰাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাব বিচাৰোঁ যে আমাৰ অসমত অসমীয়াৰ প্ৰভুত্ব ৰাখিব লাগিব আৰু অসমীয়াক যি ধৰণে স্বাভিমানেৰে জীয়াই থাকিবলৈ আমাৰ আশা আছিলে সেই আশাবোৰ পূৰ্ণ কৰিব লাগিব। ঐতিহাসিক 20 মাৰ্চ 1983 চনৰ এই বিশেষ দিনটোত অসমৰ বিশেষকৈ জামুগুৰি অঞ্চলৰ 7 গৰাকী বীৰ পুৰুষে
অসম আৰু অসমীয়াৰ হকে নিজৰ জীৱন উৎসৰ্গা দিছিল আৰু অসম আন্দোলনৰ অন্য এক মুহূৰ্তত আন এগৰাকী বীৰ শ্বহীদে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। আৰু আজিৰ এই দিনটোত আমি 860গৰাকী জাতীয় শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই সদৌ জামুগুৰি ছাত্ৰ সন্থা জামুগুৰি আঞ্চলিক উন্নতি সভাই প্ৰতি বছৰে অনুষ্ঠানৰ আয়োজন কৰিছে। অসমৰ 6 বছৰীয়া অসম আন্দোলন হৈছিল। অসম আৰু অসমীয়াৰ প্ৰভুত্ব স্থাপন কৰিবৰ কাৰণে যিসকলে নেতৃত্ব লৈছিল, সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব লৈছিল, গণ সংগ্ৰাম পৰিষদৰ নেতৃত্ব লৈছিল। গতিকে তেওঁলোকৰ যি আশা আৰু সপোন আছিল, এই আশা আৰু সপোনবোৰ পূৰণ হ'বৰ কাৰণে আমি আজি এই পবিত্ৰ মঞ্চৰ পৰাই আমি আহ্বান জনাইছোঁ যে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, অবৈধ বিদেশীৰ দপদপনি সহ্য কৰা নহ'ব। আৰু এই আশা আৰু সপোন লৈ তেওঁলোক জাতীয় শ্বহীদ হৈছিল। গতিকে তেওঁলোকৰ যি ভৱিষ্যত, তেওঁলোকৰ সপোনবোৰ আগন্তুক দিনত যাতে এইখন চৰকাৰে যাতে সম্পূৰ্ণ কৰিবৰ কাৰণে সক্ষম হয়, তাৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ।